CM ট্ৰিপলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো যিটো আপোনালোকৰ 11 তাৰিখে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা আছিল আৰু এইটো আঁচনি পৰ্টেলৰ পৰা হঠাৎ তেওঁ ইয়াৰ পৰা নাইকিয়া কৰা হ'ল, ৰিমুভ কৰা হ'ল বা গুচাই দিয়া হ'ল। কাৰণ এইটো কি, এইটোৰ কাৰণ কি, ৰিমুভ কৰাৰ কাৰণ কি আৰু এই আঁচনিটো আপোনালোকে কেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব সেই বিষয়ে মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম বা কথা পাতিম। ঠিক আছে, এতিয়া মূল উদ্দেশ্য হ'ল এইটো CM ট্ৰিপলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো পৰ্টেলৰ পৰা 11 তাৰিখে যিটো আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা আছিল সেইটো এতিয়া ৰিমুভ কৰাৰ মূল উদ্দেশ্য হ'ল আহিবলগীয়া অনাগত দিনত এপ্ৰিল মাহৰ 9 তাৰিখে ইলেকশ্যনৰ কাৰণে এই আঁচনিটো পৰ্টেলৰ পৰা এতিয়া ৰিমুভ কৰা হৈছে। ইলেকশ্যনৰ আগত তেওঁলোকে এইটো ৰিমুভ কৰাৰ কাৰণ কি, এইটো হ'ল MCC মডেল কোড অফ কণ্ডাক্ট। মডেল কোড অফ কণ্ডাক্ট মানে ইলেকশ্যনৰ আগত কিছুমান নিয়ম থাকে, মানে ধৰক চৰকাৰে কোনো ধৰণৰ নীতি নতুনকৈ অৱলম্বন কৰিব নোৱাৰে। 2 নম্বৰত যিকোনো ধৰণৰ কল্যাণমূলক আঁচনি নতুনকৈ দিব নোৱাৰে, কাৰণ এইটো এটা ভোটাৰৰ মন জয় কৰাৰ কাৰণ হ'ব পাৰে। এই কাৰণে এই ক্ষেত্ৰতে তেওঁলোকে এই আঁচনিটো এতিয়া স্থগিত কৰিবলগীয়া হৈছে, বাতিল কৰিবলগীয়া হৈছে আৰু আপোনালোকে এইটো কেতিয়া অনলাইন আবেদন কৰিব পাৰিব সেইটো মই এতিয়া কৈ আছোঁ আপোনালোকক। আৰু এতিয়া আপোনালোকৰ যিকোনো ধৰণৰ আঁচনিয়ে স্থগিত কৰা হৈছে, যেনে ধৰক CM ট্ৰিপলেই হ'ল, তাৰ বিপৰীতে আপোনালোকৰ অৰুণোদয় আঁচনিয়ে হওক বা PM কিষাণেই হওক, সকলো ধৰণৰ আঁচনি এতিয়া স্থগিত কৰা হৈছে। যেতিয়া ইলেকশ্যন দিব তেতিয়া ইলেকশ্যনৰ ৰিজাল্টৰ পিছত এই সকলো ধৰণৰ আঁচনিবিলাক এতিয়া যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব, কিন্তু আপোনালোকৰ কিছুমান কাম কৰিব লাগিব। সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'ম। আপোনালোকে অৰুণোদয় হওক বা PM কিষাণেই হওক বা CM ট্ৰিপলেই হওক, আপোনালোকে এইটো যদি পাইছে বা আপোনালোকে যদি অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে কিছুমান আপোনালোকে তাৰপিছত কাম কৰিব লাগিব, সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম। গতিকে এইটো আঁচনি আপোনালোকে নতুনকৈ কেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক এতিয়া ক'ম। যেতিয়া আপোনালোকৰ ইলেকশ্যন হ'ব, ইলেকশ্যনৰ পিছত যেতিয়া ৰিজাল্ট দিব, ৰিজাল্টৰ 1 মাহ পিছতেই আপোনালোকৰ এইবিলাক আঁচনি নতুনকৈ খুলি দিয়া হ'ব। তেওঁলোকে বাজেটত আহিব বা বাজেটত এইখিনি থাকিব আপোনালোকৰ, আৰু আপোনালোকে নতুনকৈ আবেদন অনলাইন কৰিব পাৰিব। আৰু আপোনালোকৰ কি কি নথিপত্ৰ লাগিব মই আপোনালোকক কৈ থোৱা আছে, আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে। আৰু আপোনালোকে যদি যেতিয়া এই অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তেতিয়াই এইটো অনলাইন যাতে আপোনালোকে কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে আপোনালোকৰ নথিপত্ৰবিলাক সম্পূৰ্ণভাৱে জেৰক্স কৰি ৰাখিব বা সংৰক্ষণ কৰি ৰাখিব। কাৰণ এইটো সময় আপোনালোকৰ খুবেই কম থাকে বা বহুতেই এই অনলাইন আবেদনটো কৰে। গতিকে আপোনালোকে যদি এই অনলাইন আবেদনটো প্ৰথমতে কৰিব পাৰে, ওলাৰ লগে লগে যাতে কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে সকলো ধৰণৰ নথিপত্ৰবিলাক আপোনালোকে সংগ্ৰহ কৰি ৰাখক। আৰু আপোনালোকে নিশ্চয় এমপ্লয়মেণ্ট এক্সচেঞ্জখন আগতেই বনাই থ'ব, আজিয়ে বনাই থওক। কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জখন বনাবলৈ খুবেই কঠিন হৈ পৰিছে বা টান হৈ পৰিছে, কাৰণ এইটো ছাৰ্ভাৰ খুবেই বিজি হৈ থাকে আৰু এইটো অনলাইন প্ৰচেছ খুব সহজো নহয় বা টানো নহয়। কাৰণ কিছুমানৰ এই অনলাইন প্ৰচেছত মানে এমপ্লয়মেণ্ট এক্সচেঞ্জটো কৰাত বহুতো কিছুমান প্ৰব্লেমৰ সন্মুখীন হয়। যাতে আপোনালোকে এই প্ৰব্লেমৰ সন্মুখীন নহয়, আপোনালোকে এতিয়াই বা আজিয়েই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই থওক। এমপ্লয়মেণ্ট এক্সচেঞ্জখন মই আপোনালোকক কৈছোঁৱেই, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন হৈছে আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ বিপৰীতে আপোনালোকৰ এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ঠিক আছে, আপোনালোকৰ যিটো কোৱালিফিকেশ্যন হয় সেই কোৱালিফিকেশ্যনৰ বিপৰীতে আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জখন ফিল আপ কৰিব লাগে। যেনে ধৰক আপোনালোকে মেট্ৰিক পাছ কৰিছে, 9 পাছ কৰিছে, 8 পাছ কৰিছে, আপোনালোকে এই যিটো পাছ কৰিছে সেই পাছ কৰা চাৰ্টিফিকেটখিনি চৰকাৰৰ হাতত ৰেজিষ্টাৰ কৰিব লাগে। সেই ৰেজিষ্টাৰ কৰাটোৱেই হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ। এমপ্লয়মেণ্ট এক্সচেঞ্জ বনালে কি কি লাগে, কেনেকৈ কৰিব লাগে, সম্পূৰ্ণ ভিডিঅ' মোৰ চেনেলত দিয়া আছে, আপোনালোকে সকলো ধৰণৰ কথা চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।